হয়, মই প্ৰথমতে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ ৰাজ্যৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা জনাইছোঁ যে আকৌ এবাৰ বৰক্ষেত্ৰীবাসী ৰাইজৰ সেৱা কৰাৰ কাৰণে তেখেতসকলে মোক নিৰ্বাচন কৰিছে। আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে আমি সাজু হৈছোঁ। আজি মনোনয়ন পত্ৰ দাখিল কৰিম আৰু ৰাইজৰ যি উৎসাহ আমাৰ মোদী ডাঙৰীয়াৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰতি ৰাইজৰ যিটো আস্থা, ভৰসা, বিশ্বাস, এই বিশ্বাসক মূলধন হিচাপে লৈ মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাইজৰ আশা ৰাখিছোঁ, ৰাইজৰ বিপুল সঁহাৰিত আমি এইবাৰ খুব ভাল ধৰণে বিপুল ভোটৰ ব্যৱধানত এই নিৰ্বাচনটো জয়ী হৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি হাত শক্তিশালী কৰিম। বৰক্ষেত্ৰীৰ বহুদিনীয়া আশা